নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 26 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। পাকিস্তানতে নিৰাপদ নহয় পাকিস্তানী সেনা। প্ৰাণৰ মমতাত এইবাৰ পলাল 15 গৰাকী পাকিস্তানী সেনা বিষয়াৰ পৰিয়াল। পাকিস্তানতে নিৰাপদ নহয় পাকিস্তানী সেনা। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। পাকিস্তানতে নিৰাপদ নহয় পাকিস্তানী সেনা। প্ৰাণৰ মমতাত পাকিস্তান এৰি পলাল এটাৰ পাছত আন এটা পাকিস্তানী সেনাৰ পৰিয়াল। হঠাৎ পাকিস্তানত অন্তৰ্ধান হল প্ৰায় 15টা পৰিয়াল। সকলো পৰিয়ালক নিৰাপদ স্থানলৈ পঠিয়াই একাধিক সেনা বিষয়াৰ আত্মগোপন। সেনা প্ৰধান আসিম মুনিৰৰ পৰিয়ালে ত্যাগ কৰিছে পাকিস্তান। ব্যক্তিগত বিমানেৰে পৰিয়াল বহিৰাষ্ট্ৰলৈ পলায়ন। বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰই ভাৰতৰ সৈতে থিয় দিয়াৰ লগে লগে পাকিস্তানত কঁপনি উঠিছে। পেহেলগামৰ ঘটনাৰ 48 ঘণ্টাৰ ভিতৰতে চুৰাটৰ ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰি শক্তি দেখুৱাইছিল ভাৰতে। ভাৰতৰ সৈতে যুদ্ধ কৰিবলৈ পাকিস্তানৰ নাই অৰ্থও নাই সামৰিক শক্তিও। পাকিস্তানতে নিৰাপদ নহয় পাকিস্তানী সেনা। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে বিধায়ক আমিনুল ইছলামৰ। দেশদ্ৰোহিতাৰ মন্তব্য কৰাৰ পাছতে এইবাৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে আমিনুল ইছলামৰ। এই মুহূৰ্তত জনাই আছো বিগ ব্ৰেকিং নিউজ। আমিনুলৰ লগ এৰিছে এইবাৰ AIUDF-এ। এবাৰ লগ এৰা হৈছে AIUDF দলে। BNSৰ 152 ধাৰাৰ আদালত গ্ৰেপ্তাৰ হৈছে আমিনুল ইছলাম। দোষী সাব্যস্ত হলে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে আমিনুল ইছলামৰ। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। আমিনুলৰ লগত আমি নাই এইবাৰ AIUDFৰ মন্তব্য। AIUDFে কৈছে আমিনুলৰ লগত আমি নাই। আমিনুলৰ মন্তব্য আমাৰ মন্তব্য নহয় বুলি মন্তব্য কৰিছে এইবাৰ AIUDFে। এলাগী হৈছে আমিনুল ইছলাম। সন্ত্ৰাসবাদীৰ আক্ৰমণক সমৰ্থন এবাৰ মাজাহাৰ মিয়াৰ। কেৱল আমিনুলেই নহয় আন কেইবাগৰাকীও আছে সন্ত্ৰাসবাদীৰ আক্ৰমণক সমৰ্থন জনাইছিল মাজাহাৰ মিয়াই। হাইলাকান্দিৰ জাবিৰ হুছেইন, শিলচৰৰ জাভেদ মজুমদাৰ, মৰিগাঁৱৰ মাজাৰ উৰ্ফে মজিৰ হিৰুল। এইদৰে এতিয়া কেইবাগৰাকী লোকে পাকিস্তানক সমৰ্থন কৰাৰ পাছত এতিয়া আৰম্ভ হৈছে প্ৰতিক্ৰিয়াৰ। সন্ত্ৰাসবাদীৰ আক্ৰমণক সমৰ্থন এবাৰ মাজাহাৰ মিয়াৰ। এলাগী হৈ পৰিছে আমিনুল ইছলাম। এবাৰ AIUDFে লগ এৰি দিছে। আমিনুলৰ মন্তব্য আমাৰ মন্তব্য নহয় বুলি কৈছে। আমিনুলৰ লগত আমি নাই AIUDFৰ তৰফৰ পৰা মন্তব্য আহিছে। দোষী সাব্যস্ত হলে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে আমিনুল ইছলামৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে পাকিস্তানক সমৰ্থন কৰি এবাৰ বিশ্বৰ সন্মুখতে বিপদত এতিয়া চীন। ৰঙা চীন এতিয়া বিপদত পৰিছে। নৰেন্দ্ৰ মোদীলৈ ফোন কেইবাখনো দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ। পাকিস্তানক শেষ কৰিবলৈ আগুৱাই আহিছে কেইবাখনো শক্তিশালী দেশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ফোন এইবাৰ কেইবাখনো দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ। অকলশৰীয়া হৈ পৰিছে এইবাৰ ৰঙা চীন। পাকিস্তানক সমৰ্থন কৰি বিশ্বৰ সন্মুখতে বিপদত এইবাৰ চীন। ভাৰতৰ পক্ষত একগোট হৈছে বিশ্বৰ প্ৰতিখন দেশ। ৰাছিয়া, আমেৰিকা, ফ্ৰান্স, ইজৰাইল, ছৌদি আৰব একত্ৰিত হৈছে। বেঞ্জামিন নেতান্যাহুৰ পিছত সমৰ্থন এইবাৰ ইমানুৱেল মেক্ৰনৰ। ফোন কৰি ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে দিছে যুদ্ধৰ সমৰ্থন। পাকিস্তানৰ বিৰুদ্ধে একগোট হৈ সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ পোষকতা কৰিছে। যিকোনো পৰিস্থিতিত ভাৰতৰ লগত থাকিম বুলি স্পষ্ট মত প্ৰকাশ কৰিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত যুঁজ আগবঢ়োৱাৰ চুক্তি। আন এটা ডাঙৰ খবৰ হৈছে এবাৰ পাকিস্তানক সমৰ্থন কৰাৰ বাবে ছাত্ৰ মুক্তিৰ নেতাক গ্ৰেপ্তাৰ কৰা হৈছে। পাকিস্তানক সমৰ্থন জনোৱাৰ বাবে গ্ৰেপ্তাৰ ছাত্ৰ মুক্তিৰ নেতা। বিশেষ ভিডিঅ' যোগে পেহেলগাম কাণ্ডক সমৰ্থন কৰিছিল নেতাগৰাকীয়ে। ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অনিল বনিয়াক গ্ৰেপ্তাৰ কৰা হৈছে। বিহালী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ছাত্ৰ মুক্তিৰ নেতাগৰাকীক। অনিল বনিয়াক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে 24/25 নম্বৰত গোচৰ ৰুজু অনিল বনিয়াৰ বিৰুদ্ধে। পাকিস্তানক সমৰ্থন জনোৱাৰ বাবে গ্ৰেপ্তাৰ হৈছে ছাত্ৰ মুক্তিৰ নেতাগৰাকী অনিল বনিয়া। আজিৰ ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ ট্ৰাম্পে বৃহৎ ঘোষণা কৰিছে। আমেৰিকান সেনাই সহায় কৰিব ভাৰতক।
সকলোৱে ঊৰ্ধত গৈ ডোনাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা। ডোনাল্ড ট্ৰাম্পে কৈছে যে ভাৰতক সমৰ্থন কৰিব, পেহেলগামৰ অপৰাধীক ধৰিবলৈ ভাৰতক সকলো দিশৰ পৰা সহায় কৰিব এইবাৰ আমেৰিকাই। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। আমেৰিকান সৈন্যই ভাৰতৰ সেনাক কৰিব সহায়। ভাৰতে সহায় লাভ কৰিব। ভাৰতক অত্যাধুনিক অস্ত্ৰ যোগান ধৰিবলৈ সাজু হৈ পৰিছে আমেৰিকা। ডোনাল্ড ট্ৰাম্পে ডাঙৰ মন্তব্য কৰিছে। ভাৰতক অত্যাধুনিক অস্ত্ৰ যোগান ধৰিবলৈ সাজু হৈ পৰিছে এইবাৰ আমেৰিকা। মোদীক সঘন ফোন কৰিছে এইবাৰ ডোনাল্ড ট্ৰাম্পে। পাকিস্তানক সমৰ্থন কৰি বিশ্বৰ সন্মুখতে বিপদত এইবাৰ চীন। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা এবাৰ ডাঙৰ সকিয়নি প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে চিধা কথা, পাকিস্তানক সমৰ্থন কৰিলেই জেল যাব লাগিব। জেল যোৱাটো খাটাং। পাকিস্তানক সমৰ্থন কৰাসকল নজৰত আছে মুখ্যমন্ত্ৰীৰ, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিয়ে পাকিস্তানক সমৰ্থন কৰিব সিয়ে হ'ব গ্ৰেপ্তাৰ। সি যিয়েই নহওক একেবাৰে ক্লিয়াৰ কথা কৈছে। যিয়েই নহওক একেবাৰে ক্লিয়াৰ কথা, পাকিস্তানক সমৰ্থন কৰা কেইবাগৰাকী লোকক বিচাৰি আছে অসম আৰক্ষীয়ে। ইতিমধ্যে 7জনক কৰা হৈছে গ্ৰেপ্তাৰ। 7জনক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে আগন্তুক 3 ঘণ্টা ৰাজ্যজুৰি সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। জিলাই তাণ্ডৱ চলাব প্ৰচণ্ড ধুমুহাই। ৰাজ্যত আগন্তুক 3 ঘণ্টা হ'ব অতি ভয়াৱহ। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা মোবাইলে জাৰি কৰা হৈছে এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ 6খন জিলাত অতি ভয়াৱহ হ'ব পৰিস্থিতি। নেৰানেপেৰা বৰষুণ ধুমুহাই সন্ত্ৰাস চলাব ৰাজ্যত। বজালী, বাক্সা, বৰপেটা আদিকে কৰি 6খন জিলালৈ হাই এলাৰ্ট জাৰি কৰিছে। তালিকাত আছে কামৰূপ মেট্ৰ, নলবাৰী জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা 6খন জিলাত আগন্তুক 3 ঘণ্টাত সাৱধান হৈ থাকিবৰ কাৰণে আহ্বান জনোৱা হৈছে। জনাই আছো আন এটা ব্ৰেকিং নিউজ। এবাৰ সমগ্ৰ বিশ্বতে নিষিদ্ধ হৈছে পাকিস্তান ভিখাৰী। পাকিস্তানক এঘৰীয়া কৰিছে বিশ্ব সম্প্ৰদায়ে। পাকিস্তানক ভ্ৰমণ নকৰিবলৈ নাগৰিকক আহ্বান জনোৱা হৈছে। কাৰণ পেহেলগামৰ প্ৰতিশোধ ল'ব ভাৰতে। যিকোনো মুহূৰ্তত ভয়ংকৰ হ'ব পাকিস্তানৰ পৰিস্থিতি। ৰাছিয়াৰ দূতাবাসে পাকিস্তানত ভ্ৰমণ নকৰিবলৈ জাৰি কৰিছে নিৰ্দেশনা। নাগৰিকসকলক পাকিস্তান ভ্ৰমণ নকৰিবলৈ সকিয়নি বা ৰাছিয়াৰ। সমগ্ৰ বিশ্বতেই নিষিদ্ধ হৈছে পাকিস্তান। পৰৱৰ্তী খবৰ হৈছে ভাৰত নে পাকিস্তান, কোন শক্তিশালী? এতিয়া প্ৰশ্ন উত্থাপন হৈছে। ভাৰতৰ GDP 4.2 ট্ৰিলিয়ন। ইয়াৰ বিপৰীতে পাকিস্তানৰ GDP হৈছে 374 বিলিয়ন। ভাৰতৰ প্ৰতিৰক্ষা বাজেট 77 বিলিয়ন। ইফালে পাকিস্তানৰ প্ৰতিৰক্ষা বাজেট 7.6 বিলিয়ন। ভাৰতৰ বৈদেশিক পুঁজি হৈছে 677.84 বিলিয়ন। ইফালে ভাৰতৰ বৈদেশিক পুঁজি হৈছে 677.84 বিলিয়ন। পাকিস্তানৰ বৈদেশিক পুঁজি 15.6 বিলিয়ন। ইফালে ভাৰতৰ আৰু অধিক। এবাৰ ভাৰতৰ সক্ৰিয় সৈনিকৰ সংখ্যা 14.6 লাখ। পাকিস্তানৰ সক্ৰিয় সৈনিকৰ সংখ্যা 6.5 লাখ। ভাৰতৰ ৰিজাৰ্ভ পাৰ্চনেলৰ সংখ্যা 11.6 লাখ। কিন্তু পাকিস্তানৰ ৰিজাৰ্ভ পাৰ্চনেলৰ সংখ্যা 5.5 লাখ। ভাৰতৰ পেৰামিলিটাৰী ফ'ৰ্চৰ সংখ্যা 25.3 লাখ। কিন্তু পাকিস্তানৰ পেৰামিলিটাৰী ফ'ৰ্চৰ সংখ্যা মাত্ৰ 5 লাখ। ভাৰতৰ আছে 2229খন এয়াৰক্ৰাফ্ট। বিপৰীতে পাকিস্তানৰ 1399খন এয়াৰক্ৰাফ্ট। এবাৰ ভাৰতৰ আছে 513খন ফাইটাৰ এয়াৰক্ৰাফ্ট। পাকিস্তানৰ আছে 328খন ফাইটাৰ এয়াৰক্ৰাফ্ট। পাকিস্তানৰ আছে 373খন হেলিকপ্টাৰ। কিন্তু ভাৰতৰ আছে 80খন এটেক হেলিকপ্টাৰ। পাকিস্তানৰ আছে 57খন এটেক হেলিকপ্টাৰ।
পাকিস্তানৰ আছে 27খন স্পেচিয়েল মিছন এয়াৰক্ৰাফ্ট কিফালে ভাৰতৰ আছে 293খন ফ্লিট ষ্ট্ৰেংথ পাকিস্তানৰ আছে 121খন ফ্লিট ষ্ট্ৰেংথ সমান্তৰালভাৱে ভাৰতৰ আছে 18খন সাবমেৰিন বিপৰীতে পাকিস্তানৰ আছে 8খন সাবমেৰিন কোন শক্তিশালী এয়া প্ৰশ্ন উত্থাপন হৈছে